নমস্কাৰ ষ্টুডিঅ'ত কন্দৰ্প গগৈ। কলিয়াবৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দুই যুৱকক কৰায়ত্ব কৰিছিল বন বিভাগৰ দলে। ইয়াৰ পিছতে বন বিভাগৰ দলে কৰায়ত্ব কৰাৰ পাছতে ৰাইজ ওলাই আহিছে। শ শ ৰাইজে ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। বন বিভাগ জবাবদিহি কৰিছে। শ শ লোকে দুই যুৱকক মাছ ধৰাৰ সন্দেহত কৰায়ত্ব কৰিছিল। ইয়াৰ পিছতে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। হামচা জনাইছো, তদবিকগৰাকীক অৱস্থাত জনাইছো। দৃশ্যাংশ দেখুৱাইছো কলিয়াবৰৰ বাগৰিতে ঘটনা সংঘটিত হৈছে। মাছ ধৰাৰ সন্দেহত দুই যুৱকক কৰায়ত্ব কৰিছিলে। ইয়াৰ পাছতে শ শ লোক ওলাই আহিছে, জবাবদিহি কৰিছে বন বিষয়াক। বন বিষয়াৰ গাড়ী ৰখাই এতিয়া জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে। দুই যুৱক কৰায়ত্ব কৰিছিল বন বিষয়াৰ ফালৰ পৰা। বন বিভাগে কৰায়ত্ব কৰিছিল দুই যুৱকক মাছ ধৰাৰ অপৰাধত, মাছ ধৰাৰ সন্দেহত তেওঁলোকক কৰায়ত্ব কৰিছিল। ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰিছে। মাছ ধৰাক কেন্দ্ৰ কৰি কলিয়াবৰৰ বাগৰিত ভয়ংকৰ ঘটনা। মাছ ধৰাৰ সন্দেহত দুই যুৱকক কৰায়ত্ব কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। বন বিভাগে কৰায়ত্ব কৰিছিল দুই যুৱকক আৰু কলিয়াবৰৰ কুঠৰীৰ ৯জন কাৱৈমাৰীতে ঘটনা সংঘটিত হৈছে। একাংশ লোকে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। দুই যুৱকক মাছ ধৰাৰ অপৰাধত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু শ শ লোকে বন বিষয়াক জবাবদিহি কৰিছে। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি, হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে ৰাইজৰ ফালৰ পৰা। দুই যুৱকক হাৰাশাস্তি কৰিছিলে, এনেই হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মাছ ধৰাৰ সন্দেহত দুই যুৱকক কৰায়ত্ব কৰাৰ পাছতেই এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। সমগ্ৰ অঞ্চল জুৰি তীব্ৰ হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো কলিয়াবৰত এই ঘটনা সংঘটিত হৈছে। মাছ ধৰাৰ সন্দেহত দুই যুৱকক কৰায়ত্ব কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বন বিষয়াই আটক কৰিছিলে দুই যুৱকক আৰু বন বিষয়াক জবাবদিহি কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। জবাবদিহি কৰিছে বন বিষয়াক ৰাইজৰ ফালৰ পৰা। দুই যুৱকক এনেই হাৰাশাস্তি কৰাৰ, বিনা কাৰণত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁলোকৰ ফালৰ পৰা অভিযোগ উত্থাপিত কৰিছে, জবাবদিহি কৰিছে। কিয় বিনা কাৰণত দুগৰাকীকৈ যুৱকক হাৰাশাস্তি কৰিব, দুগৰাকীকৈ গাঁৱৰ যুৱকক হাৰাশাস্তি কৰিছিল বন বিভাগৰ ফালৰ পৰা, তেওঁলোকৰ অভিযোগ। আৰু বন বিভাগে আটক কৰিছিল দুই যুৱকক আটক কৰাৰ পিছতে এই পৰিস্থিতিয়ে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো, ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। কলিয়াবৰত এই ঘটনা সংঘটিত হৈছে। কলিয়াবৰত মাছ ধৰাৰ সন্দেহত দুই যুৱকক কৰায়ত্ব কৰিছিল বন বিভাগৰ দলে। কলিয়াবৰৰ বাগৰিত মাছ ধৰা কেন্দ্ৰ কৰি হৈ পৰিছে উত্তপ্ত পৰিস্থিতি। বন বিষয়াক জবাবদিহি কৰিছে এতিয়া স্থানীয় জনতাই। বগৰী অঞ্চলত মাছ ধৰা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো। বনাঞ্চলৰ ভিতৰত অবৈধভাৱে মাছ ধৰাৰ সন্দেহত বন বিভাগে দুই যুৱকক কৰায়ত্ব কৰাৰ পিছতে স্থানীয় লোকৰ মাজত তীব্ৰ হুলস্থুলীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কুঠৰীৰ অন্তৰ্গত ৯জন কাৱৈমাৰীত অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আৰু বন বিভাগৰ কৰ্মচাৰীয়ে মাছ ধৰাৰ অভিযোগত দুই যুৱকক আটক কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজৰ ফালৰ পৰা। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ একাংশ লোক ক্ষুব্ধ হৈ পৰিছে। বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, বন বিভাগক জবাবদিহি কৰিছে। বন বিষয়াৰ ওচৰত হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। দুই যুৱকক কৰায়ত্ব কৰা, দুই যুৱকৰ সৈতে উচিত ব্যৱহাৰ কৰা নাই আৰু তাৰ বাবে জবাবদিহি কৰিছে বন বিষয়াক ৰাইজৰ ফালৰ পৰা। অঞ্চলটোত হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় লোক আৰু বন বিভাগৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা। অভিযুক্ত বন কৰ্মচাৰীৰ ভূমিকা তদন্ত কৰাৰ আহ্বান জনাইছে ৰাইজে। বন বিভাগৰ ফালৰ পৰা বিষয়টো সন্দৰ্ভত আনুষ্ঠানিকভাৱে বিস্তৃত মন্তব্য এতিয়াও প্ৰকাশ হোৱা নাই, কিন্তু বন বিষয়াক জেৰা কৰিছে তেওঁলোকৰ ফালৰ পৰা, জবাবদিহি কৰিছে। বিনা কাৰণত দুই যুৱকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। বনাঞ্চলত সোমাই মাছ ধৰাৰ সন্দেহত, মাছ ধৰাৰ অভিযোগত দুই যুৱকক কৰায়ত্ব কৰিছিল বন বিভাগৰ দলৰ ফালৰ পৰা। আৰু ইয়াৰ পাছতেই অঞ্চলবাসী ওলাই আহিছে, জবাবদিহি কৰিছে বন বিষয়াক। আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। বন বিষয়া একশ্যন মোডত নামি পৰা দেখিবলৈ পোৱা গৈছে। বন বিভাগৰ দলে বনাঞ্চলত মাছ ধৰাৰ অভিযোগত কৰায়ত্ব কৰিছিল দুই যুৱকক। আৰু ইয়াৰ পিছতে অঞ্চলটো তীব্ৰ উত্তেজনা বিৰাজ কৰিছে, উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চল। শ শ ৰাইজ ওলাই আহিছে। মাছ ধৰাৰ সন্দেহত দুই যুৱকক কৰায়ত্ব কৰাৰ পিছতেই এই পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বন বিভাগে মাছ ধৰা সম্পৰ্কীয় নিয়ম উলংঘা কৰাৰ অভিযোগত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। আৰু বন বিভাগে বনাঞ্চলত মাছ ধৰিলেই
ৰাজ্যত বনাঞ্চলত মাছ ধৰিব নোৱাৰিব, বনাঞ্চলত মাছ ধৰিলে গুৰুতৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ বন বিভাগ। আৰু বন বিভাগে বনাঞ্চলত মাছ ধৰাৰ অপৰাধত 2 যুৱকক কৰায়ত্ব কৰিছিলে। আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে মাছ ধৰাক 2 যুৱকক যেতিয়া কৰায়ত্ব কৰি লৈ আনিলে, কলিয়াবৰৰ এই অঞ্চলটোত বাগৰিৰ যি অঞ্চল আছে, বাগৰিৰ অঞ্চলৰ শতাধিক ৰাইজ ওলাই আহিছে আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰাইজৰ অভিযোগ যে 2 যুৱকক এনেই কৰায়ত্ব কৰিছে, সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে। আৰু ৰাইজে অভিযোগ উত্থাপিত কৰিছে বন বিভাগৰ ফালৰ পৰা 2 যুৱকক এনেই হাৰাশাস্তি কৰিছে, বিনা কাৰণত 2 যুৱকক হাৰাশাস্তি কৰিছে। আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে ৰাইজৰ ফালৰ পৰা। তদন্তৰ পাছত ওলাই পৰিব প্ৰকৃততে তেওঁলোকে বনাঞ্চলত মাছ ধৰিবলৈ গৈছিল নে নাই। যদি গৈছে তেনেহ'লে গুৰুতৰভাৱে তেওঁলোকে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগৰ ফালৰ পৰা, কিয়নো মাছ ধৰিব নোৱাৰিব, বনাঞ্চলত মাছ ধৰাটো অপৰাধ। একশ্যন মোডত বন বিভাগ নামি পৰা দেখিবলৈ পোৱা গৈছে। আৰু মাছ ধৰাৰ অপৰাধতে, বনাঞ্চলত মাছ মৰাৰ অপৰাধতে বন বিভাগৰ ফালৰ পৰা 2 যুৱকক কৰায়ত্ব কৰা হৈছে। কিন্তু 2 যুৱকক কৰায়ত্ব কৰাৰ পিছতে ৰাইজে ওলাই অহা দেখিবলৈ পোৱা গৈছে। ৰাইজে ওলাই আহি কৈছে যে 2 যুৱকে মাছ ধৰা নাই, তেওঁলোকক হাৰাশাস্তি কৰা হৈছে। বন বিভাগৰ দলে তেওঁলোকক এনেই কৰায়ত্ব কৰিছে, আটক কৰি লৈ গৈছে। কিন্তু সমগ্ৰ ঘটনাৰ তদন্তৰ পাছত যদি ওলাই পৰে যে 2 যুৱক সঁচাকৈ দোষী, তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগৰ ফালৰ পৰা। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আমি দেখুৱাই আছোঁ মাছ ধৰা কেন্দ্ৰ কৰি কলিয়াবৰৰ বগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ অঞ্চলজুৰি এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। বন বিষয়াক জবাবদিহি কৰিছে, বন বিভাগে ঘেৰি ধৰিছে এতিয়া শ লোকে জবাবদিহি কৰিছে যে 2 যুৱকৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত কৰিছে, যি হাৰাশাস্তি কৰিছে বন বিভাগৰ দলৰ ফালৰ পৰা, সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে আৰু তদন্তৰ পাছতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া দোষী ওলাই পৰিব, প্ৰকৃততে তেওঁলোকে মাছ ধৰিছিল নে নাই, সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব। বন বিভাগৰ ফালৰ পৰা অভিযান চলিছে, আমি দৃশ্যাংশ দেখুৱাইছোঁ। বন বিভাগৰ ফালৰ পৰা বনাঞ্চলত মাছ ধৰা লোকৰ বিৰুদ্ধে অভিযান চলিছে। 2 যুৱকক মাছ ধৰাৰ অপৰাধত কৰায়ত্ব কৰিছে। আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলজুৰি উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে, উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ৰাইজৰ মতে তেওঁলোক 2 যুৱকক এনেই কৰায়ত্ব কৰিছে, কৰায়ত্ব কৰি হাৰাশাস্তি কৰিছে। তেওঁলোকে মাছ ধৰা নাই, মাছ ধৰাৰ অপৰাধত বন বিভাগে কৰায়ত্ব কৰাৰ পিছতে এনেদৰে তেওঁলোকে মন্তব্য কৰিছে। আৰু সমগ্ৰ ঘটনাৰ তদন্ত চলিব। তদন্তৰ পাছত যদি 2 যুৱকৰ বিৰুদ্ধে 2 যুৱক যদি দোষী বুলি ওলাই পৰে, তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিয়নো বনাঞ্চলত মাছ ধৰিব নোৱাৰিব, বনাঞ্চলত মাছ ধৰাটো অপৰাধ। আৰু বন বিভাগে বৃহৎ একশ্যন গ্ৰহণ কৰিব, বন বিভাগৰ ফালৰ পৰা কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মাছ ধৰা কেন্দ্ৰ কৰি এই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। কলিয়াবৰৰ বগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে, উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চল। মাছ ধৰা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। মাছ ধৰাৰ অপৰাধত 2 যুৱকক কৰায়ত্ব কৰা হৈছে। ইয়াৰ পিছতেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। তেওঁলোকৰ ৰাইজৰ মতে 2 যুৱকক এনেই হাৰাশাস্তি কৰিছে বন বিভাগৰ দলে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলিব লাগে। তদন্তৰ পাছত ওলাই পৰিব 2 যুৱকে প্ৰকৃততে মাছ ধৰিছিল নে নাই, ওলাই পৰিব। সমগ্ৰ ঘটনাৰ তদন্তৰ পাছতে বন বিভাগৰ ফালৰ পৰা কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উত্তপ্ত হৈ পৰিছে, একশ্যন মোডত নামি পৰিছে বন বিভাগৰ দল। আৰু মাছ ধৰিব নোৱাৰিব, বন বিভাগৰ একশ্যন মোডত বন বিভাগৰ দল লাগি পৰা দেখিবলৈ পৰিছে। বনাঞ্চলত মাছ ধৰাটো অপৰাধ, বনাঞ্চলত মাছ ধৰিব নোৱাৰিব, মীন আইন ভংগ কৰা হ'ব। আৰু যদি বনাঞ্চলত মাছ ধৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বনাঞ্চলত মাছ ধৰাৰ অপৰাধত 2 যুৱকক কৰায়ত্ব কৰা হৈছে। কিন্তু ইয়াৰ পাছতে সমগ্ৰ অঞ্চলবাসী ওলাই আহি কৈছে যে তেওঁলোকে মাছ ধৰা নাই, তেওঁলোকে অপৰাধ কৰা নাই। বনাঞ্চলত যি বিষয়া আছে, বন বিভাগ আছে, এই বন বিভাগে এনেই হাৰাশাস্তি কৰিছে। কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত হ'ব। তদন্তৰ পাছত যদি প্ৰকৃত দোষী ওলাই পৰে, 2 যুৱক যদি দোষী বুলি সাব্যস্ত হয়, তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি মাছৰ পইচা আনিব গৈছোঁ, পানী চুটি কৰি আহি মাছ মাৰোঁ ইয়াত ভেটাৰ পইচা আনিব গৈছোঁ। ৰাস্তাত পাইজনে আমাক উঠাই লৈ গৈছে, কিবা সুবিধাৰ কাৰণে। কোনে উঠাই লৈ গৈছিলে? ছাৰে উঠাই লৈ গৈছে বাগৰি ৰেঞ্জাৰত। আমি মাছৰ পইচা আনিব গৈছোঁ। কোনে লৈ গৈছে?
দুইটা হেৰি মাইকী হেৰি কেইটা লেণ্ডাৰ কেইটা আহিছিলে মোক এনেকৈ চিটি কৰি পেলাই নি পেলাই মোৰ হাজবেণ্ডক কেনে কৰিব এইটো কি তাৰ পৰস্পৰে কি চাকৰি চলিছে আৰু যদি আহি পেলাই আৰু ৰাতি 12টা নাই 1টা নাই আহি পেলাই মানুহক শুবলৈ নিদিয়ে জয়কা সদায় আহে ধৰক মানে এহেঁতি ভয়স্কৰ মানুহ ৰাতি 1-2টা বজাত আহে ল'ৰাকেইটা ঘৰৰ পৰা বিচাৰি বিচাৰি ধৰি লৈ যায় যাক পায় তাকে উঠাই লৈ যায় নদীত মাছ মাৰা চলত কোনোবাই মাছ মাৰে কোনোবাই নামাৰে কোনোবাই এই ভেটা মাছ টানিব যায় চটি জালত এইবিলাকৰ কাৰণে মানুহ অহা দেখে ধৰি লৈ যায় কাৰোবাক একটা ৰাস্তাত পালে দম দি থৈ গুচি যায় ঘৰত সোমাই মাইকী মানুহকেইটাক দম দিয়ে ল'ৰাকেইটাক নাপালে মাইকী মানুহক দম দিয়ে মাইকী মানুহ কৈ উঠাই লৈ যাম এইটো কৰিম সেইটো কৰিম ৰাতি 1টা নাই 2টা নাই যেতিয়া মন তেতিয়া ঘৰত সোমাই যায় ঘৰত আঁঠুৱা দাঙি দাঙি চাই মানুহকেইটাক এইবিলাক কি কাম কৰে নেকি লেডিজ ফৰেষ্টৰ আহে নাই লেডিজো আহে লগত লেডিজক দম দিয়ে আহি পেলাই কয় তই তকো দৰকাৰ পৰিলে উঠাই লৈ যাম মতা মানুহে মাছ মাৰিছে মানিছো মাইকী মানুহে কি কৰে মাইকী মানুহকেইটাক দম দিয়ে কয় উঠাই লৈ যাম এইটো কৰিম এইটোতো কথা নহয় নদীততো আজি এটা মানুহ নাযায় আজি কিমান দিনৰ পৰা আজি 2টা ল'ৰা ৰাস্তাৰ পৰা উঠাই লৈ গ'ল ৰাস্তাৰ পৰা ল'ৰা দুটাক উঠাই লৈ গ'ল এনেই বাইকত চলাই গৈ আছে সেই 2টা ল'ৰাক উঠাই লৈ গ'ল এইটোতো কাণ্ড নহয় এইবিলাকতো ভাল নহয় মানুহ মানে এহেঁতৰ শান্তিয়ে নাই আজি 2 বছৰৰ পৰা এটা ল'ৰা শান্তি পোৱা নাই মই আজি 2 মাহ ঘৰত থাকিব পৰা নাই এহেঁতৰ কাৰণে 2 মাহ পলাই থাকিছো সাধাৰণ এটা মাছ মাৰিছিলো এইটো কাৰণে 2 মাহ পলাই থাকিছো ঘৰত আহি মোৰ মাক দম দিয়ে কয় তোক উঠাই লৈ যাম এহেঁতি আহি পিনে কয় এইবিলাক কি কাণ্ড কি হৈছে ধৰক মানে এহেঁতি ভয়স্কৰ মানুহ ৰাতি 1-2টা বজাত আহে ল'ৰাকেইটা ঘৰৰ পৰা বিচাৰি বিচাৰি ধৰি লৈ যায় যাক পায় তাকে উঠাই লৈ যায় নদীত মাছ মাৰা চলত কোনোবাই মাছ মাৰে কোনোবাই নামাৰে কোনোবাই এই ভেটা মাছ টানি